আজি পুনৰ দিল্লীৰ আদালতত হাজিৰ কৰোৱা হ'ব বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক। বুধবাৰে গ্ৰেপ্তাৰ কৰা দুলাল বৰাক ৩০ হাজাৰী কোৰ্টত হাজিৰ কৰা হৈছিল যদিও অসম আৰক্ষীয়ে নাপালে ট্ৰেঞ্জিট ৰিমাণ্ড, যাৰ ফলত দিল্লী আৰক্ষীৰ জিম্মাতে থাকে দুলাল বৰা। চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ওচৰত অভিযুক্ত বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰা। আমি পুনৰবাৰ জনাইছো, আজি পুনৰ দিল্লীৰ আদালতত হাজিৰ কৰোৱা হ'ব বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক। বুধবাৰে গ্ৰেপ্তাৰ কৰা দুলাল বৰাক ৩০ হাজাৰী কোৰ্টত হাজিৰ কৰা হৈছিল যদিও অসম আৰক্ষীয়ে নাপালে ট্ৰেঞ্জিট ৰিমাণ্ড, যাৰ ফলত দিল্লী আৰক্ষীৰ জিম্মাতে থাকে দুলাল বৰা। চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰা। আমি পুনৰবাৰ জনাইছো, আজি পুনৰ আদালতত হাজিৰ কৰাৰ সম্ভাৱনা। আজি পুনৰ দিল্লীৰ আদালতত হাজিৰ কৰোৱা হ'ব বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক। বুধবাৰে গ্ৰেপ্তাৰ কৰা দুলাল বৰাক ৩০ হাজাৰী কোৰ্টত হাজিৰ কৰা হৈছিল যদিও অসম আৰক্ষীয়ে নাপালে ট্ৰেঞ্জিট ৰিমাণ্ড, যাৰ ফলত দিল্লী আৰক্ষীৰ জিম্মাতে থাকে দুলাল বৰা। চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰা। বিভিন্ন মানসিকভাৱে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল পৰিয়ালবৰ্গই, লগতে বিভিন্ন সময়ত আৰ্থিকভাৱেও টকাৰ বাবে ডিমাণ্ড কৰা বুলি অভিযোগ উত্থাপিত কৰিছিল পৰিয়ালবৰ্গই। আৰু এই সন্দৰ্ভত আমি আৰু অধিক জানিবলৈ সংযুক্ত হৈছোঁ। আমাৰ নতুন দিল্লীৰ ছিনিয়ৰ ব্যুৰ চিফ সিদ্ধাৰ্থ ভট্টাচাৰ্য আছে আমাৰ লগত। সিদ্ধাৰ্থ, পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈকে। হেল্ল'। সিদ্ধাৰ্থ, আজি পুনৰ দিল্লীৰ আদালতত হাজিৰ কৰোৱা হ'ব বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক। এই সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিছোঁ আপোনাৰ পৰা। হয়, নিশ্চয়কৈ মঞ্জুশ্ৰী। চাওক, দুলাল বৰা যিহেতুকে এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁ আত্মগোপন কৰিছিল আৰু দিল্লীলৈ তেওঁ পলাই আহিছিলে। দিল্লীত তেওঁ আহি আচলতে এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিলে আৰু এই সমগ্ৰ আচলতে চিকিৎসালয়ত চিকিৎসাধীন হোৱাটো তেওঁৰ এক আচলতে তেওঁ এই যি আৰক্ষীৰ পৰা হাত সাৰিবলৈ এনেদৰে চিকিৎসাধীন হোৱা বুলি ইতিমধ্যে প্ৰাথমিক সোধা পোছাত আৰক্ষীয়ে জানিব পাৰিছে। আৰু কালি যিহেতুকে আটক কৰা হৈছিলে যিখন আচলতে কীৰ্তিনগৰ, দিল্লীৰ কীৰ্তিনগৰৰ কালৰা হস্পিটেলৰ পৰা তেওঁক আটক কৰিছিলে আৰু তাৰপিছত কীৰ্তিনগৰ থানাত তেওঁক ৰখা হৈছিলে। আৰু তাৎক্ষণিকভাৱে আচলতে অসম আৰক্ষীৰ এটা দল, 3জনীয়া দল এটা আহি দিল্লীত উপস্থিত হৈছিলে। তেওঁলোকে কীৰ্তিনগৰ থানাৰ পৰা আচলতে দুলাল বৰাক লয়, কিন্তু এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈকে যিহেতু এগৰাকী ব্যক্তিক আটক কৰাৰ পিছত লৈ যাব লাগিলে ট্ৰানজিট ৰিমাণ্ডৰ প্ৰয়োজন হয়। সেই ট্ৰানজিট ৰিমাণ্ডৰ ক্ষেত্ৰত আচলতে কালি যিহেতুকে প্ৰায় 5 বজাত ৩০ হাজাৰী আদালতত হাজিৰ কৰোৱা হৈছিলে আৰু সেই সময়ত আচলতে কালি তেওঁক যি ট্ৰানজিট ৰিমাণ্ড, অসম আৰক্ষীয়ে যি ট্ৰানজিট ৰিমাণ্ড বিচাৰিছিলে সেই ট্ৰানজিট ৰিমাণ্ড দিয়া নহ'ল, অগ্ৰাহ্য কৰিলে। আৰু কৰাৰ ফলত কালি দিল্লী আৰক্ষীৰ জিম্মাতে দুলাল বৰা থাকিবলগীয়া হয়। অৰ্থাৎ কালি আচলতে তেওঁ জুডিচিয়েল কাষ্টডিলৈ তেওঁক নিক্ষেপ কৰা হয় আৰু তেওঁ তিহাৰ জেলত কালি নিশা কটাবলগীয়া হৈছে। আৰু আজি পুনৰ আমি যিমান দূৰ গম পাইছোঁ, আজি পুনৰ তেওঁক ৩০ হাজাৰী আদালততে হাজিৰ কৰোৱা হ'ব আৰু তাৰপিছত পুনৰবাৰ আচলতে এই যি তেওঁৰ ট্ৰানজিট ৰিমাণ্ড, সেই ট্ৰানজিট ৰিমাণ্ড অসম আৰক্ষীয়ে দাবী কৰিব আৰু আদালতত উত্থাপন কৰিব। আৰু তাৰপিছত যদি আজি আদালতে অনুমতি প্ৰদান কৰে তেন্তে হয়তো আজি সন্ধিয়া বা নিশাৰ ভাগলৈকে দুলাল বৰাক অসম আৰক্ষীয়ে লৈ যোৱাৰ সম্ভাৱনা থাকিব। কিন্তু সকলো এতিয়া নিৰ্ভৰ কৰিছে আদালতৰ ওপৰত আৰু আদালতে যদি ট্ৰানজিট ৰিমাণ্ড দিয়ে, কাৰণ আদালতে এটা বস্তু চাইছে যে যিহেতুকে চিকিৎসাধীন হৈ আছিলে, তেওঁ হয়তো এতিয়া চিকিৎসালয়ৰ তেওঁৰ এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যে প্ৰকৃতাৰ্থত চিকিৎসাধীন হৈ আছিল নে নাই বা কি অসুখত আচলতে ভুগি আছিলে। সমগ্ৰ কথা বতৰাবোৰ চাই উঠি তাৰপিছত আচলতে আদালতে তেওঁক আচলতে ট্ৰানজিট ৰিমাণ্ড দিয়াৰ সম্ভাৱনা অধিক। আৰু সেইবাবে হয়তো কালি যিহেতুকে সেই তথ্য আৰক্ষীয়ে দাঙি ধৰা নাছিল, গতিকে আদালতে তেওঁক দিল্লীতে ৰখাৰ তেওঁক ব্যৱস্থা কৰিছিল আৰু দিল্লীতে
তেওঁক আচলতে ন্যায়িক জিম্মাত ৰাখিবলৈ দিছিলে আৰু তেওঁ তিহাৰ জেলত কালি নিশাটো পাৰ কৰিছে। আজি দিনৰ ভাগতে তেওঁক পুনৰ হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে। মঞ্জুশ্ৰী। হয়, সিদ্ধাৰ্থ আপোনাক ধন্যবাদ জনাইছো।